সকলোকে নমস্কাৰ জনাই আজি আলোচনা কৰিবলগীয়া বিষয়বস্তুটো হৈছে যোৱাবাৰ অৰ্থাৎ 2023 বৰ্ষত শোণিতপুৰ জিলাত সৰ্বমুঠ খালী হোৱা পদৰ সংখ্যা আছিলে UR 49 আনৰিজাৰ্ভৰ 49 খালী পদ আছিলে আৰু ইয়াৰ ভিতৰত মই 17জন প্ৰাৰ্থীৰ নতুন নিযুক্তিৰ প্ৰক্ৰিয়াত কেনেধৰণৰ পাৰ্চেণ্টেজ হ'ব সেই সম্পৰ্কে আলোচনা কৰিব বিচাৰিছোঁ। প্ৰথমতে আপোনালোকে তেখেতলোকৰ পাৰ্চেণ্টেজটো টেটৰ পাৰ্চেণ্টেজটো চাব। প্ৰথম মই পইণ্টটো উল্লেখ নকৰোঁ, আপোনালোকে চাই যাব। প্ৰথমজনৰ 76, 67, 73, 66, 70, 74, 66, 62, 64, 69, 62, 69, 66, 62, 64, 70, 71। এতিয়া এই পাৰ্চেণ্টেজটো লৈ টেটৰ পাৰ্চেণ্টেজটো লৈ নতুন নিযুক্তি প্ৰক্ৰিয়াত তেখেতলোকৰ পাৰ্চেণ্টেজ কেনেকুৱা হ'ব, হাই ছেকেণ্ডেৰী আৰু DLED যোগ কৰিলে তেখেতলোকৰ পাৰ্চেণ্টেজ কেনেকুৱা হ'ব আপোনালোকে নিশ্চয় জানিব পাৰিব। প্ৰথমজন 17জনৰ ভিতৰত মই কৈ গৈছোঁ। প্ৰথমজনৰ হৈছে 72, 60, তাৰপিছত আহিলে 65, 70, 64, 67, 70, 63, 60, 62, 66, 61, 60, 64, 60, 62, 67, 68। ইয়াৰ পৰা এটা কথাই প্ৰমাণ হ'ল যে যিসকল প্ৰাৰ্থী 60 ওপৰত আছে তেখেতলোকে এইবাৰ নিযুক্তি প্ৰক্ৰিয়াত যথেষ্টখিনি আশা আছে বুলি মই জানিব পৰা গৈছে। বিশেষকৈ টেটৰ ওপৰত ভিত্তি কৰি যিহেতু তেখেতলোকক নিযুক্তি দিয়া হ'ব বা নিযুক্তি প্ৰক্ৰিয়াটো সলনি হৈছে, সেইবাবে 60 ওপৰত যিসকল প্ৰাৰ্থী আছে সেইসকলে নিশ্চয় এইবাৰ নিযুক্তি প্ৰক্ৰিয়াত এটা চাকৰি পাবলৈ সক্ষম হ'ব বুলি এই সমীক্ষাৰ পৰা মই গম পোৱা গৈছে। আৰু লগতে এটা কথা কৈ থওঁ, এইবাৰ যিহেতু BEd বা NIS কেণ্ডিডেট নাই, সেইফালৰ পৰা চাবলৈ গ'লে 70 বা 65ৰ তলতো পাৰ্চেণ্টেজ আহিব পাৰে। এই ক্ষেত্ৰত সঠিককৈ ক'ব নোৱাৰি। ইয়াকে কৈ ধন্যবাদ।